আসসালামু আলাইকুম। দেশ বা দেশৰ বাহিৰত যোনে যিটো স্থানৰ পৰা মোৰ ভিডিঅ'টো চাই আছে তাক মোৰ চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আজি মই ভিডিঅ'টোত কথা পাতিম যে লোকেল মুৰ্গীক কেনেকৈ ৰাখিব পাৰে মুকলিকৈ আৰু সিহঁত কেনেকৈ চলাফিৰা কৰি থাকে মুকলিকৈ। চ' ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। বন্ধুসকল, আপোনাৰ যদি মুৰ্গী পুহিবলৈ মুকলি অৱস্থাত ৰাখিবলৈ জেগা নাথাকে তেনেহ'লে আপুনি লোকেল মুৰ্গী বা বিভিন্ন জাতৰ পোৱালি এনেদৰে লোহাৰ পিঞ্জৰা বনাই আপুনি ইয়াৰ ভিতৰত বহুতখিনি মুৰ্গী পুহিব পাৰে। আৰু যদি আপোনালোকে ভাবে যে ডাঙৰ মুৰ্গী পুহিম আৰু কণী উৎপাদন কৰিম, তেতিয়াও আপোনালোকে এইটো পিঞ্জৰাৰ ভিতৰত ৰাখি বহুতখিনি কণী উৎপাদন কৰিব পাৰিব। আৰু বন্ধুসকল, যদি বাহিৰত আপোনালোকে লোকেল মুৰ্গীৰ পোৱালিকেইটাক ৰাখিব খোজে তেনেহ'লে এনেদৰে ৰাখিব লাগিব, নেট দি বেৰ দি। নেটেৰে আপুনি এটা বাউণ্ডাৰী বনাই ল'ব লাগিব যাতে বনৰীয়া জন্তুৱে আপোনাৰ মুৰ্গীক ক্ষতি কৰিব নোৱাৰে। আৰু বন্ধুসকল, আপোনালোকৰ মুৰ্গীৰ দানা খৰচৰ ৰেহাই পাবলৈ আপোনালোকে মুৰ্গীক খুৱাব পাৰে সেউজীয়া ঘাঁহ বন। এইবিলাক মুৰ্গী বহুত পচন্দ কৰে। এয়া চাওক, মুৰ্গীবিলাকে খাই আছে, কিমান ধুনীয়াকৈ খাই আছে। আপোনালোকে কোমল জাতীয় ঘাঁহ বন এইবিলাক দিব পাৰে। এয়া চাওক, মুৰ্গীৰ পোৱালি তাৰ মাকৰ সৈতে কেনেকৈ আছে, চাই থাকক বন্ধুসকল। বন্ধুসকল, লোকেল মুৰ্গীবিলাক মুকলি অৱস্থাত থাকি বহুত ভাল পায়। এয়া চাওক, সিহঁত কেনেকৈ ঘূৰি আছে, খাই আছে। মাটিৰ পৰা বিভিন্ন পোক পৰুৱা এইবিলাক সিহঁতে খাদ্য হিচাপে আহৰণ কৰে আৰু আপোনাৰ দানাৰ পৰিমাণো বহুত।